সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ লখিমপুৰ জিলা সমিতি গঠন। লখিমপুৰ জিলা সাৰমতীত আজি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নতুন সমিতি গঠন হয়। সাৰমতীৰ ষ্টাৰলেণ্ড হোটেলৰ সভাকক্ষত অনুষ্ঠিত প্ৰতিনিধি সভাত বিজয় নাথক সভাপতি আৰু পিণ্টু মণ্ডলক সভাপতি হিচাপে লৈ 21 জনীয়া এখনি শক্তিশালী লখিমপুৰ জিলা সমিতি গঠন কৰে। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক অজিত দেৱনাথ, সাংগঠনিক সম্পাদক বিপ্লৱ দাস আৰু উপসভাপতি ৰঞ্জিত মণ্ডল পৰ্যবেক্ষক হিচাপে থকা প্ৰতিনিধি সভাৰ সঞ্চালনা কৰে। অৱসৰপ্ৰাপ্ত শিক্ষক ইন্দ্ৰেশ্বৰ চৰকাৰে এই সাৰমতী হোটেল ষ্টাৰলেণ্ডত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ লখিমপুৰ জিলা কমিটিৰ আজি প্ৰতিনিধি সভা আয়োজন কৰা হৈছিল আৰু এই প্ৰতিনিধি সভাত লখিমপুৰ জিলাৰ বিভিন্ন আঞ্চলিক সমিতি উপস্থিত আছিল আৰু বাঙালী সমাজৰ বিশিষ্ট বুদ্ধিজীৱীসকল সমাজসকল উপস্থিত আছিল আৰু তেওঁলোকৰ উপস্থিতিতে আজিৰ এই প্ৰতিনিধি সভাত সকলোৰে সৰ্বসন্মতিক্ৰমে লখিমপুৰ জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰিলে আৰু এনেকৈ এটা গুৰু দায়িত্ব মোক যি দায়িত্ব দিছে, গতিকে সেই দায়িত্ব আগন্তুক দিনত যাতে খুব সুন্দৰভাৱে যাতে পালন কৰিব পাৰোঁ তাৰ কাৰণে আশা ৰাখিছোঁ। আৰু আমাৰ চাওক, এতিয়া ক'বলৈ গ'লে এই সংবাদ মাধ্যমৰ যোগেদি এটাই কথা আমি স্পষ্টভাৱে, আমাৰতো এটা কথা বুলি নহয়, কেইবাটাও আমাৰ দাবী আছে। গতিকে এইখিনি বিজেপি চৰকাৰে, এই বিজেপি চৰকাৰ অকল কংগ্ৰেছৰ সময়ত আমাৰ বাঙালীসকলক প্ৰতিশ্ৰুতি এনেকৈ থাকি গ'ল, কিন্তু সমস্যাবোৰ সমাধান নহ'ল। আৰু এই বিজেপি চৰকাৰেও যে হিন্দুত্বৰ শ্লোগান দি যে মানে হিন্দুসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত যি কাম কৰি আছে এনেকৈ দেখুৱাইছে, কিন্তু আমি ভাবোঁ যে বাঙালীসকলৰ কোনো ভাল কাম কৰা নাই বুলি আমি কৈ আছোঁ। কাৰণ আজি যদি আমি চাবলৈ যাওঁ, এইখন বিজেপি চৰকাৰ থকাৰ পিছতো, হিন্দুত্বৰ শ্লোগান দিয়াৰ পিছতো আমাৰ এই বাঙালী মানুহখিনিৰ ওপৰত ডি ভোটাৰ, বিদেশী নোটিছ, এই তেনেকৈ বিভিন্ন ধৰণৰ আমাৰ সমস্যাত ভুগিবলগীয়া হৈছে বহুতো। আজি লখিমপুৰ জিলা সমিতিৰ প্ৰতিনিধি সভা হৈছিলে আৰু এই লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ যিসকল প্ৰতিনিধিবৰ্গ আহিছিলে আৰু স্থানীয় ৰাইজো বহুত শতাধিক ৰাইজ উপস্থিত আছিল আৰু তাৰ মাজতে আমাৰ এই অনুষ্ঠানটো আজি হ'ল। গতিকে আমি লখিমপুৰ জিলা হিচাপে আমি সভাপতি প্ৰতিনিধিবৰ্গ নিৰ্বাচিত কৰা ক্ৰমে শ্ৰী বিজয়নাথক সভাপতি হিচাপে দায়িত্ব দিয়া হৈছে আৰু সম্পাদক পিণ্টু মণ্ডলক দিয়া হৈছে আৰু পিণ্টু মণ্ডলক লৈ 21 জনীয়া এখন সমিতি, পূৰ্ণাংগ সমিতি গঠন কৰা হৈছে। আৰু এইখিনিতে আমি উল্লেখ কৰিব লাগিব যে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে 1990 চনৰ 20 এপ্ৰিলত জন্ম হৈ মানে অসমীয়া জাতিটোৰ কাৰণে যি অসমৰ কাৰণে যি কাম কৰি গৈছে, তাৰ অনুপাতে আজি আমি দেখিবলৈ পাইছোঁ যে আমাৰ যি মানে সমস্যা আছে, সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত, আমাৰ যি জাতীয় সমস্যা, এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে যিটো ভূমিকা ল'ব লাগিছে সেইটো ভূমিকা আমি আজিলৈকে দেখিবলৈ পোৱা নাই। কংগ্ৰেছ চৰকাৰৰ দিনতো আমি দেখিছোঁ যে কংগ্ৰেছ চৰকাৰেও আমাক খালী প্ৰবঞ্চনাৰ প্ৰতাৰণাই কৰিছে আৰু তাৰপিছত যি বিজেপি চৰকাৰ আহিলে, বিজেপি চৰকাৰেও আমি দেখিলোঁ যে আমাক খালী মানে প্ৰলোভন দি আৰু প্ৰবঞ্চনা দিয়ে ৰাখিছিল। গতিকে আমি কেইবাবাৰো মাননীয় মুখ্যমন্ত্ৰীৰ লগত সাক্ষাৎ কৰিছোঁ, মহোদয়ৰ লগত, কিন্তু আমি দেখিছোঁ যে আজিলৈকে আমাৰ এই কামবিলাক বাস্তৱ ৰূপত আমি হৈছে বুলি আমি দেখা নাই। আৰু আমি আজিৰ এই মঞ্চৰ প্ৰতিনিধি সভা যে লখিমপুৰত হৈছে, আজি আপোনালোকৰ যোগেদি আমি অসম চৰকাৰৰ দাবী জনাব বিচাৰিছোঁ যে অসমত বসবাস কৰা হিন্দু বাঙালীসকলৰ যি সমস্যা, যেনেকৈ ভূমিৰ এটা সমস্যা আছে, আজিলৈকে এইটো কাৰ্যকাৰী হোৱা নাই। ভূমিৰ সমস্যাৰ পৰা বিৰত হৈ আছে। বসুন্ধৰা 2-3 যিবিলাক হৈছে এইবিলাকতো আমাৰ অন্তৰ্ভুক্ত হোৱা নাই। তাৰপিছতে আছে ডি ভোটাৰৰ সমস্যা এটা আছে। এই ডি ভোটাৰৰ সমস্যা দেখিছোঁ আজিও যে বিজেপি চৰকাৰে হিন্দুৰ নামত যিটো ঢাকঢোল বজায়, আজিও মানে দেখিছোঁ আমি নামনিত হওক য'তে হওক অসমৰ বিভিন্ন ঠাইত ডি ভোটাৰ নোটিছ এতিয়াও জাৰি কৰিছে আৰু ডিটেনশ্যন কেম্পত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে ডিটেনশ্যন কেম্পত আবদ্ধ হোৱা লোকখিনিক মানে মুক্তি বিনা চৰ্তে দিব, কিন্তু আজিলৈকে এইবিলাক হোৱা নাই। গতিকে আমি দেখিছোঁ তেওঁলোকে সেই চৰকাৰখনে অহাৰ পিছত আমাৰ মানুহখিনিক, হিন্দু বাঙালীসকলক একদম আচলতে মানে যিটো কথা যে প্ৰবঞ্চনা আৰু প্ৰতাৰণাৰ বাহিৰে আৰু একো দিয়া হোৱা নাই।